আপুনি জানেনে আমাৰ শৰীৰৰ বেছিভাগ ৰোগৰ আৰম্ভণি পেটৰ পৰাই হয়। যদি আপোনাৰ পেট ঠিকমতে পৰিষ্কাৰ নহয়, গেছ, এচিডিটি, কোষ্ঠকাঠিন্য, মুখৰ দুৰ্গন্ধ, ছালৰ সমস্যা, নিদ্ৰাহীনতা আদি সমস্যাই আপোনাক কষ্ট দিব পাৰে। বহু মানুহে ঔষধ খাই সাময়িক আৰাম পায়, কিন্তু সমস্যাৰ মূল কাৰণ দূৰ নকৰে। আজিৰ এই ভিডিঅ'টোত আমি জানিম পেট কিয় বেয়া হয়, ইয়াৰ লক্ষণসমূহ কি কি, আৰু কিদৰে কিছুমান সহজ দৈনন্দিন অভ্যাসে আপোনাৰ অন্ত্ৰ আৰু পেটক সুস্থ কৰি ৰাখিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈ চাওক। ১ নম্বৰ, পেটক কিয় দ্বিতীয় মগজু বুলি কোৱা হয়? বিজ্ঞানীসকলে আমাৰ অন্ত্ৰক ছেকেণ্ড ব্ৰেইন বা দ্বিতীয় মগজু বুলি কয়, কাৰণ আমাৰ অন্ত্ৰত কোটি কোটি স্নায়ুকোষ আৰু লাখ লাখ উপকাৰী বেক্টেৰিয়া বাস কৰে। এই বেক্টেৰিয়াসমূহে কেৱল খাদ্য হজম কৰাই নহয়, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, মানসিক স্বাস্থ্য আৰু শৰীৰৰ শক্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যেতিয়া অন্ত্ৰ সুস্থ থাকে, তেতিয়া শৰীৰো সুস্থ থাকে। কিন্তু যেতিয়া অন্তৰৰ ভাৰসাম্য নষ্ট হয়, তেতিয়া বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হয়। নম্বৰ ২, পেট বেয়া হোৱাৰ লক্ষণসমূহ। অনেক সময়ত আমি বুজিয়েই নাপাওঁ যে আমাৰ পেটৰ স্বাস্থ্য বেয়া হৈ আছে। কিছুমান সাধাৰণ লক্ষণ যেনে ঘন ঘন গেছ হোৱা, পেট ফুলা, কোষ্ঠকাঠিন্য, খোৱাৰ পিছত পেট ভাৰী লগা, মুখৰ পৰা দুৰ্গন্ধ ওলোৱা, সদায় ভাগৰুৱা অনুভৱ কৰা, ছালত বিভিন্ন ধৰণৰ ফোঁহা বা ৰেছ দেখা দিয়া, টোপনিৰ সমস্যা। এইবোৰ লক্ষণ যদি দীঘলীয়া সময় ধৰি থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। নম্বৰ ৩, আমাৰ হজম প্ৰক্ৰিয়া কেনেকৈ কাম কৰে? আমি খোৱা খাদ্য প্ৰথমে পাকস্থলীত যায়, তাৰ পিছত সৰু অন্ত্ৰলৈ যায়। সৰু অন্ত্ৰত খাদ্যৰ পৰা ভিটামিন, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টি উপাদান শোষণ কৰা হয়। তাৰ পিছত অৱশিষ্ট অংশ ডাঙৰ অন্ত্ৰলৈ যায়। ডাঙৰ অন্ত্ৰই পানী শোষণ কৰি বৰ্জ্য পদাৰ্থ মলৰ ৰূপত শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সঠিকভাৱে চলিলেই আমাৰ শৰীৰ সুস্থ থাকে। নম্বৰ ৪, আধুনিক খাদ্যাভ্যাস কেনেকৈ পেটৰ ক্ষতি কৰে? আজিৰ যুগত আমি আগতকৈ বহু বেছি প্ৰচেছড খাদ্য খাওঁ। বাৰ্গাৰ, পিজ্জা, চিপছ, ক'ল্ড ড্ৰিংক, অত্যাধিক চেনি আৰু তেলজাতীয় খাদ্য আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। এই খাদ্যবোৰত সাধাৰণতে ফাইবাৰ কম থাকে আৰু কেলৰি বেছি থাকে। ফলস্বৰূপে হজম প্ৰক্ৰিয়া ধীৰ হয় আৰু অন্তৰৰ উপকাৰী বেক্টেৰিয়াৰ সংখ্যা কমি যায়। যেতিয়া উপকাৰী বেক্টেৰিয়া কমে, তেতিয়া ক্ষতিকাৰক বেক্টেৰিয়াবোৰ বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত গেছ, পেট ফুলা, কোষ্ঠকাঠিন্য আৰু হজমৰ বিভিন্ন সমস্যা দেখা দিব পাৰে। নম্বৰ ৫ নম্বৰ, গাট মাইক্ৰ'বায়'ম কি? আপুনি হয়তো গাট মাইক্ৰ'বায়'ম শব্দটো শুনিছে। গাট মাইক্ৰ'বায়'ম মানে হৈছে আমাৰ অন্তৰত বাস কৰা কোটি কোটি অণুজীৱৰ সমষ্টি। এই অণুজীৱবোৰে খাদ্য হজম কৰাত সহায় কৰে, ভিটামিন উৎপাদন কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে। যদি এই ভাৰসাম্য নষ্ট হয়, তেন্তে শৰীৰৰ বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে। নম্বৰ ৬, কোষ্ঠকাঠিন্য কিয় হয়? কোষ্ঠকাঠিন্য আজিৰ যুগৰ এটা অতি সাধাৰণ সমস্যা। ইয়াৰ কিছুমান প্ৰধান কাৰণ হ'ল কম পানী খোৱা, কম ফাইবাৰযুক্ত খাদ্য খোৱা, অলস জীৱনশৈলী, অত্যাধিক মানসিক চাপ, অনিয়মীয়া খাদ্যাভ্যাস আৰু শাৰীৰিক ব্যায়ামৰ অভাৱ। কোষ্ঠকাঠিন্যই দীৰ্ঘদিন ধৰি থাকিলে পাইলছ, ফিচাৰ আদি সমস্যাও হ'ব পাৰে। সেয়েহে ইয়াক অৱহেলা কৰা উচিত নহয়। ৭ নম্বৰ, পানী কিয় ইমান গুৰুত্বপূৰ্ণ? পানী আমাৰ শৰীৰৰ প্ৰতিটো কোষৰ বাবে প্ৰয়োজনীয়। যেতিয়া আমি যথেষ্ট পৰিমাণে পানী নাখাওঁ, তেতিয়া মল কঠিন হৈ যায়, ফলত বাথৰুমত সমস্যাৰ সৃষ্টি হয়। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খালে হজম শক্তি বৃদ্ধি হয়, বৰ্জ্য পদাৰ্থ সহজে বাহিৰ হয়, শৰীৰ হাইড্ৰেট থাকে আৰু কোষ্ঠকাঠিন্যৰ সম্ভাৱনা কমি যায়। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক মানুহে দৈনিক ২.৫ পৰা ৩ লিটাৰ পানী খাব লাগে। নম্বৰ ৮, হাঁহি ধেমালি আৰু খোজকাঢ়াৰ শক্তি। অনেকেই ভাবে যে স্বাস্থ্য ভাল ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট, কিন্তু বাস্তৱত নিয়মীয়া খোজকঢ়া বহু ক্ষেত্ৰত ঔষধতকৈ অধিক উপকাৰী। প্ৰতিদিনে ৩০ মিনিট খোজকাঢ়িলে আমাৰ শৰীৰত কি হ'ব? অন্তৰৰ স্বাভাৱিক চলাচল বজাই ৰাখিব, ৰক্ত সঞ্চালন উন্নত হ'ব আৰু মানসিক চাপ কমি যাব। বিশেষকৈ খোৱাৰ পিছত ১০ পৰা ১৫ মিনিট লাহে লাহে খোজকঢ়া পেটৰ বাবে অতি উপকাৰী। সেয়েহে প্ৰতিদিনে কিছু সময় হাঁহি ধেমালি আৰু খোজকঢ়াৰ অতি দৰকাৰ। ভাল টোপনি আৰু পেটৰ গভীৰ সম্পৰ্ক।
বহুতে ভাবে যে টোপনি কেৱল মগজুৰ বাবে প্ৰয়োজনীয়, কিন্তু আচলতে ভাল টোপনি আমাৰ পেট আৰু অন্তৰৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেতিয়া আমি পৰ্যাপ্ত টোপনি নাপাওঁ, শৰীৰত বিভিন্ন হৰমনৰ ভাৰসাম্য নষ্ট হয়। ইয়াৰ ফলত হজম শক্তি কমি যায়, ভোক নিয়ন্ত্ৰণ কৰা হৰমনবোৰ বিঘ্নিত হয় আৰু গেছ, এচিডিটি আৰু পেট ফুলাৰ সমস্যা বৃদ্ধি পায়। গৱেষণাত দেখুওৱা হৈছে যে 7 পৰা 8 ঘণ্টা টোপনি লোৱা লোকসকলৰ হজম শক্তি সাধাৰণতে ভাল হয়। নাম্বাৰ 10, আপুনি হয়তো লক্ষ্য কৰিছে যে বেছি চিন্তা, টেনচন থাকিলে পেটৰ সমস্যাও বৃদ্ধি পায়। ইয়াৰ কাৰণ হৈছে মগজু আৰু অন্তৰৰ মাজত এক বিশেষ সংযোগ থাকে, যাক গাট ব্ৰেইন কানেকশ্যন বুলি কোৱা হয়। যেতিয়া মানুহে অধিক চিন্তা কৰে, পাকস্থলীত এচিডৰ পৰিমাণ বাঢ়ে, অন্তৰৰ স্বাভাৱিক গতি বিঘ্নিত হয় আৰু হজম শক্তি কমি যায়। সেয়েহে মানসিক স্বাস্থ্য ভাল ৰখাটো যে পেট সুস্থ ৰখাৰ এক গুৰুত্বপূৰ্ণ অংশ। ধ্যান, যোগ ব্যায়াম, প্ৰাৰ্থনা আৰু ইতিবাচক চিন্তাই ইয়াত সহায় কৰিব পাৰে। নাম্বাৰ 11, পেট সুস্থ ৰখা কিছুমান উত্তম খাদ্য। কিছুমান খাদ্য আছে যিবোৰ অন্তৰৰ বাবে বিশেষভাৱে উপকাৰী, যেনে আপেল, কল, গাজৰ, সেউজীয়া শাক-পাচলি, ওটছ, বাদাম, দাইল, কমলা। এই খাদ্যবোৰত ফাইবাৰ, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ফাইবাৰ অন্ত্ৰক পৰিষ্কাৰ ৰখাত সহায় কৰে আৰু উপকাৰী বেক্টেৰিয়াক বৃদ্ধি ঘটায়। নাম্বাৰ 12, মানুহে কৰা কিছুমান সাধাৰণ ভুল। ৰাতি দেৰিকৈ খোৱা, খাই লগে লগে শুই পৰা, দিনত কম পানী খোৱা, অধিক জাংক ফুড খোৱা, ব্যায়াম নকৰা, অতিমাত্ৰা চাহ আৰু কফি পান কৰা, ধূমপান আৰু মদ্যপান। এই সমস্যাবোৰ লাহে লাহে অন্তৰৰ স্বাস্থ্য বেয়া কৰি তোলে। নাম্বাৰ 13, দৈনিক 5টা সহজ অভ্যাসে পেটক সুস্থ ৰাখে। যেনে 1 নম্বৰ, ৰাতিপুৱা উঠি 1 গিলাচ পানী পান কৰক। প্ৰতিদিনে কমেও 30 মিনিট খোজ কাঢ়ক। খাদ্য ভালদৰে চোবাই খাওক। দৈনিক ফল-মূল আৰু শাক-পাচলি খাব। সময়মতে শুব আৰু সময়মতে উঠিব। এই সাধাৰণ অভ্যাসবোৰে আপোনাৰ পেট আৰু শৰীৰক সুস্থ ৰাখিবলৈ বহুত সহায় কৰিব। বন্ধুসকল, সুস্থ পেট মানে সুস্থ শৰীৰ। আমাৰ দৈনন্দিন জীৱনৰ সৰু সৰু অভ্যাসে বহু সময়ত ডাঙৰ ডাঙৰ ৰোগৰ পৰা আমাক বচাই ৰাখিব পাৰে। সেয়েহে আজিৰ পৰা স্বাস্থ্যকৰ খাদ্যাভ্যাস গঢ়ি তোলক, পৰ্যাপ্ত পানী খাব, নিয়মীয়াকৈ ব্যায়াম কৰক আৰু মানসিক চাপ কমাই ৰাখক। যদি আপোনাৰ পেটৰ সমস্যা দীঘলীয়া সময় ধৰি থাকে, তেন্তে অৱশ্যই এজন যোগ্য চিকিৎসকৰ পৰামৰ্শ লওক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰক।